নমস্কাৰ টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কুমাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ এয়া দুৰ্যোগৰ সময় এই দুৰ্যোগৰ সময়ত যদি আপুনি বন্যাত্মক সহায় কৰিব বিচাৰিছে মন্ত্ৰীগৰাকীয়ে এক মন্তব্য কৰা পৰিলক্ষিত হৈছে আপুনি পৰ্যাপ্ত পৰিমাণে যিমান পাৰে সহায় কৰক কিন্তু শিশু খাদ্য বা শিশুসকলক আপুনি কাপোৰ যদি দিব বিচাৰে তেন্তে আপুনি পৰ্যাপ্ত পৰিমাণে দিয়ক আৰু এইখিনি মুহূৰ্তত আপুনি ব্যৱহাৰ কৰা কাপোৰ নিদিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সবিস্তাৰ এই খবৰ লৈ অহাৰ পৰা কৰিছোঁ বন্যাত্মক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ খবৰ জনোৱা পৰিলক্ষিত হৈছে বন্যাত্মক সাহায্যক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ আহ্বান এয়া ভয়াৱহ দুৰ্যোগৰ সময় আৰু এই দুৰ্যোগৰ সময়ত দুৰ্গত লোকক আপুনি যিমান পাৰে সহায় কৰক মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া আহ্বান জনাইছে এই সময়ত দুৰ্গত লোকক যিমান পাৰে আপুনি সহায় কৰক আৰু যদি কোনো লোকে সহায় কৰিব বিচাৰে শিশু খাদ্য অথবা কাপোৰ দিব পাৰে কোনো লোকে যাতে ব্যৱহাৰ কৰা কাপোৰ কানি নিদিয়ে তাৰ বাবে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান পাৰে নতুন কাপোৰ কানি আপুনি পঠিয়াওক বন্যাৰ্থসকলৰ বাবে শিশুৰ খাদ্য কিতাপ বহী কম্পাছ আদি আপুনি পঠিয়াব পাৰে আৰু গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল আৰু ইতিমধ্যেই বানপীড়িত অঞ্চললৈ এই দল ৰাওনা হৈছে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ খবৰ বন্যাত্মৰ সাহায্যক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে বিশেষ আহ্বান জনোৱা পৰিলক্ষিত হৈছে এয়া ভয়াৱহ দুৰ্যোগৰ সময় এই সময়ত দুৰ্গত লোকক যিমান পাৰে আপুনি সহায় কৰক শিশু খাদ্য পৰ্যাপ্ত পৰিমাণে দিব পাৰে যদি কোনো লোকে সহায় কৰিব বিচাৰে শিশু খাদ্য অথবা কাপোৰ দিব পাৰে কোনো লোকে যাতে ব্যৱহাৰ কৰা কাপোৰ কানি নিদিয়ে তাৰ বাবে অনুৰোধ জনাইছে কিয়নো তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইতিমধ্যেই কিছু কমি গৈছে তেওঁলোকে বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে গতিকে এবাৰ ব্যৱহাৰ কৰা কাপোৰ কানি আপুনি যাতে নিদিয়ে সেয়া আপুনি লক্ষ্য ৰাখিব কিয়নো তেওঁলোকে ইতিমধ্যেই যথেষ্ট চাপত আছে যথেষ্ট দুৰ্বল হৈ আছে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আছে গতিকে তেওঁলোকক যাতে নতুন কাপোৰ কানি দিয়ে সেয়া আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যিমান পাৰে নতুন কাপোৰ কানি পঠিয়াওক আপুনি শিশুৰ খাদ্য কিতাপ বহী কম্পাছ আদি আপুনি পঠিয়াব পাৰে গুৱাহাটীত ইতিমধ্যে উপস্থিত হৈছে পৰ্যবেক্ষকৰ দল কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল আৰু ইতিমধ্যে বানপীড়িত অঞ্চললৈ এই দল ৰাওনা হৈছে বুলি কৈছে গতিকে বন্যাত্মক যদি আপুনি সহায় কৰিব বিচাৰে যিমান পাৰে সহায় কৰক এয়া ভয়াৱহ দুৰ্যোগৰ সময় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই সময়ত দুৰ্গত লোকক যিমান পাৰে আপুনি সহায় কৰক শিশু খাদ্য পৰ্যাপ্ত পৰিমাণে দিব পাৰে যদি কোনো লোকে সহায় কৰিব বিচাৰে শিশু খাদ্য অথবা কাপোৰ পঠিয়াব পাৰে তেওঁলোকলৈ আৰু কোনো লোকে যাতে ব্যৱহাৰ কৰা কাপোৰ কানি নিদিয়ে তাৰ বাবে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যিমান পাৰে নতুন কাপোৰ কানি পঠিয়াওক শিশুৰ খাদ্য কিতাপ বহী কম্পাছ আদি পঠিয়াব পাৰে গুৱাহাটীত উপস্থিত হৈছে ইতিমধ্যে কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল আৰু ইতিমধ্যে বানপীড়িত অঞ্চললৈ এই দল ৰাওনা হৈছে তেওঁলোকে পৰ্যবেক্ষণ কৰিব অসমৰ বান পৰিস্থিতি আৰু এক দুৰ্যোগময় অৱস্থা আৰু এই দুৰ্যোগময় সময়খিনিত বানপীড়িতক আপুনি যিমান পাৰে সহায় কৰক মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে কোনো লোকে যাতে ব্যৱহাৰ কৰা কাপোৰ কানি নিদিয়ে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে অনুৰোধ কৰিছে কিয়নো তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা তেওঁলোক দুৰ্বল হৈ আছে এইখিনি সময়ত তেওঁলোকক যাতে নতুন কাপোৰ কানি দিয়ে সেয়া আহ্বান জনোৱা পৰিলক্ষিত হৈছে আমাৰ হাতত কিছু মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া শুনাবলৈ চেষ্টা কৰিছে পাৰ মানুহ হিচাপত আমি আগতে চাউল দালি এনেকৈ দিওঁ কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছোঁ দুজন দেউতাক মাক দুজন ল'ৰা ছোৱালী এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি বস্তু দি থাকিব নালাগে মানুহখিনি বিপদত আছে একেবাৰতে 8 কেজি চাউল 2 কেজি দালি 1 লিটাৰ মিঠাতেল এই ধৰণে আমি এটা পেকেট কৰিছোঁ আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি থাকি ডাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ তিনচুকীয়া ডিব্ৰুগড় নগাঁও যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছোঁ যেহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়
অহা আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰোঁ। লুজ চাউল দালি দি আছে অলৰেডি, এনেকুৱা নহয় যে পেকেটটো হ'ব বুলি। লুজ চাউল দালি দি আছে। অতিৰিক্তভাৱে আমি ফেমিলি পেকেট এটা আমি দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ। বহুত মানুহে মোক সুধি আছে যে তাতে আমি কি সহায় আমি ৰাইজক কৰিব পাৰোঁ। বহুতবিলাক NGO বা আন লোকে আমাক সুধি আছে। মোৰ এটাই অনুৰোধ যে আমাক যথেষ্ট কাপোৰ কানি লাগে, কিন্তু ইউজ কাপোৰ কানি নালাগে। পুৰণা কাপোৰ কানি আপোনালোকে জানে যে চৰাইদেউ শিৱসাগৰত আমাৰ যিমানবিলাক পৰিয়াল আছে, তাতে আমি ইউজ কাপোৰ পঠাই বহুত বেছি লাভ নহ'ব, কাৰণ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব। গতিকে মোৰ অনুৰোধ যে স্বেচ্ছাসেৱী সংগঠনসমূহে যথেষ্ট ফেনাইল দিব পাৰে, কাৰণ এতিয়া ডিসইনফেক্ট কৰাৰ খুব প্ৰয়োজন হৈছে ঘৰবিলাকত। ফেনাইল দিব পাৰে, বেবি ফুড দিব পাৰে, আমাক ল'ৰা ছোৱালী শিশুৰ কাৰণে গাখীৰ দিব পাৰে। পাৰ মানুহ হিচাপত আমি আগতে চাউল দালি এনেকৈ দিওঁ, কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছোঁ। 2জন দেউতাক মাক, 2জন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই, যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে। একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছোঁ। আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি, কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছোঁ, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। অহা আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰোঁ। লুজ চাউল দালি দি আছে অলৰেডি, এনেকুৱা নহয় যে পেকেটটো হ'ব বুলি। লুজ চাউল দালি দি আছে। অতিৰিক্তভাৱে আমি ফেমিলি পেকেট এটা আমি দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ। বহুত মানুহে মোক সুধি আছে যে তাতে আমি কি সহায় আমি ৰাইজক কৰিব পাৰোঁ। বহুতবিলাক NGO বা আন লোকে আমাক সুধি আছে। মোৰ এটাই অনুৰোধ যে আমাক যথেষ্ট কাপোৰ কানি লাগে, কিন্তু ইউজ কাপোৰ কানি নালাগে। পুৰণা কাপোৰ কানি আপোনালোকে জানে যে চৰাইদেউ শিৱসাগৰত আমাৰ যিমানবিলাক পৰিয়াল আছে, তাতে আমি ইউজ কাপোৰ পঠাই বহুত বেছি লাভ নহ'ব, কাৰণ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব। গতিকে মোৰ অনুৰোধ যে স্বেচ্ছাসেৱী সংগঠনসমূহে যথেষ্ট ফেনাইল দিব পাৰে, কাৰণ এতিয়া ডিসইনফেক্ট কৰাৰ খুব প্ৰয়োজন হৈছে ঘৰবিলাকত। ফেনাইল দিব পাৰে, বেবি ফুড দিব পাৰে, আমাক